নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ এডিআৰৰ ফালৰ পৰা যিসমূহ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছিলে, এই পদসমূহত ইতিমধ্যে আপোনালোকৰ নিউ আপডেট আহিছে। আপোনালোকৰ অফিচিয়েল নোটিছ প্ৰকাশ কৰা হৈছে আৰু আপোনালোকে এক্সামৰ বাবে সাজু হ'বৰ হ'ল। আপোনালোকে সকলোৱে গমে পায় যে এক্সাম আপোনালোকৰ ছেপ্টেম্বৰ নাইবা অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ'ব। আপোনালোকে চাব পাৰে এইখনে হৈছে আপোনালোকৰ অফিচিয়েল নোটিছটো। আপোনালোকে চাব পাৰে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা এই নোটিছখন প্ৰকাশ কৰা হৈছে আৰু ডেট দিয়া হৈছে আপোনালোকে 7 জুন তাৰিখে এই নোটিছখন প্ৰকাশ কৰা হৈছে আৰু ইয়াত ছাবজেক্টত উল্লেখ কৰিছে যে আপোনালোকে চাব পাৰে আপোনালোকৰ ফাইনেল ভেৰিফিকেশ্যন অফ ডিটেইল অফ ভেকেঞ্চিৰ কাৰণে এই নোটিছখন আপোনালোকক পঠোৱা হৈছে গ্ৰেড 4 পদৰ। আৰু এই নোটিছখন আপোনালোকৰ অফিচে পঠোৱা হৈছে। আপোনালোকে চাব পাৰে ক'ত ক'ত পঠোৱা হৈছে। এডিশ্যনেল চিফ ছেক্ৰেটাৰী, প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, এই সকলোবোৰ অফিচত আপোনালোকৰ এই নোটিছখন পঠোৱা হৈছে। যিবোৰ আপোনালোকৰ গ্ৰেড 4ৰ পদ আপোনালোকৰ খালী হৈ আছে, এই ভেকেঞ্চিসমূহৰ আপোনালোকৰ ডিটেইল বিচৰা হৈছে। আপোনালোকে চাব পাৰে ইয়াতো উল্লেখ কৰিছে যে আপোনালোকৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা এই নোটিছখন আপোনালোকৰ গ্ৰেড 4ৰ যিবোৰ ভেকেঞ্চি খালী হৈ আছে, এই ভেকেঞ্চিসমূহৰ ডিটেইল ইতিমধ্যে আপোনালোকৰ বিচৰা হৈছে আৰু অতি সোনকালে আপোনালোকৰ ডিটেইলসমূহ দিবৰ বাবে ইতিমধ্যে অনুৰোধ কৰিছে। আৰু আপোনালোকে সকলোৱে গমে পায় যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছিলে যে আপোনালোকৰ ছেপ্টেম্বৰ নাইবা আপোনালোকৰ অক্টোবৰ মাহৰ ভিতৰত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ এক্সাম অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকক জনাইছিলে যে ভেকেঞ্চিও আপোনালোকে ইনক্ৰিজ কৰা হ'ব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে জনাইছিলে। হয়তো আপোনালোকৰ এই ডিটেইলসমূহ লোৱাৰ পিছত আপোনালোকৰ ভেকেঞ্চিও ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে আৰু এক্সামো অতি সোনকালে আপোনালোকৰ অনুষ্ঠিত হ'ব, যিহেতু এই নোটিছখনৰ জৰিয়তে আপোনালোকক গম পোৱা গৈছে যে আপোনালোকৰ এক্সামো অতি সোনকালে অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।